আসসালামু আলাইকুম নমস্কাৰ মই শাহিদ আপুনি চাই আছে দা ইউনিক অসমীয়া আজিৰ এই ভিডিঅ'ত মই আপোনালোকৰ সৈতে আলোচনা কৰিম গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত কোন কেইখন এফিলিয়েটেড কলেজ আছে আৰু সেই কলেজবিলাকত কি সাবজেক্টত আপোনালোকে মাষ্টাৰ ডিগ্ৰীত এডমিশন ল'ব পাৰিব আৰু সেই মাষ্টাৰ ডিগ্ৰী এডমিশনৰ কাৰণে সেই কলেজবিলাকত সিট কিমানটা আছে এই গোটেইখিনি ইনফৰমেশ্যন আজিৰ এই ভিডিঅ'ত আপোনালোকে পাবলৈ গৈ আছে গতিকে ভিডিঅ'ৰ মাজলৈ মই সবিশেষ আগবাঢ়ি যোৱাৰ আগতে মই আপোনালোকক অনুৰোধ জনাম যদি আপোনালোকে এতিয়ালৈকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ' আপলোড কৰাৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায় আৰু সৰ্বপ্ৰথমে মোৰ চেনেলৰ ভিডিঅ'বিলাক আপোনালোকে চাব পাৰে এতিয়া হওক কোনো সময় নষ্ট নকৰাকৈ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথমতে আপোনালোকক জনাইছোঁ যে এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনত পিজি থকা অৰ্থাৎ মাষ্টাৰ ডিগ্ৰী থকা কলেজখনৰ নাম বা সেই কোন কলেজত আপোনালোকে মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব লগতে সেই কলেজবিলাকত কি সাবজেক্টত মাষ্টাৰ ডিগ্ৰী কৰিব পাৰিব লগতে তাতে কিমানটাকে সিট আছে সেইখিনি মই মূলত আলোচনা কৰিবলৈ গৈ আছোঁ গতিকে প্ৰথমতে আপোনালোকক এই কলেজৰ যি গুৱাহাটী ইউনিভাৰ্চিটিৰ যি এফিলিয়েটেড কলেজ সেই এফিলিয়েটেড কলেজবিলাকৰ নাম আৰু আপোনালোকক এই তাৰে সিটৰ সংখ্যা আপোনালোকক জনাম চ' আপোনালোকে চাই থাকক গতিকে যিসকলে এডমিশন ল'ম বুলি ভাবি আছে তেওঁলোকৰ কাৰণে যথেষ্ট গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে ইয়াতে চাওক আপোনালোকে চাব পাৰি যে লিষ্ট অফ কলেজেছ ইনষ্টিটিউশ্যন উইথ পিজি প্ৰগ্ৰেমছ তলত আহিলে যদি চাই আপোনালোকে তেতিয়া পাব প্ৰথমতে আছে এডিপি কলেজ আৰু এডিপি কলেজত আপোনালোকে এমএ কৰিব পাৰিব এছামিছত সিট আছে 40টা এমএসসি কৰিব পাৰিব হাৰ্বাল সায়েন্স এণ্ড টেকনলজি ইয়াতে সিট থাকিব 30টা তাৰপিছত আছে BMBB কমাৰ্চ কলেজ ইয়াতে আপোনালোকে এমকম কৰিব পাৰিব টোটেল সিট থাকিব 50টা তাৰপিছত বিকালী কলেজত এমএ কৰিব পাৰি জিওগ্ৰাফি আৰু এছামিছত আপোনালোকে এমএ কৰিব পাৰে এছামিছত এমএ কৰাৰ কাৰণে সিট থাকিব 30 আৰু জিওগ্ৰাফিৰ কাৰণে সিট আছে 10টা তাৰপিছত বিশ্বনাথ কলেজত আপোনালোকে এমএ কৰিব পাৰিব এছামিছ সাবজেক্টত টোটেল সিট আছে 20টা তাৰপিছত পাব ডিকে গাৰ্লছ কলেজত আপোনালোকে এছামিছত এমএ কৰিব পাৰে সিট আছে টোটেল 25টা তাৰপিছত আপোনালোকে পাব দক্ষিণ কামৰূপ কলেজত আপোনালোকে এছামিছত এমএ কৰিব পাৰিব সিট আছে 40টা আৰু জুলজিত এমএসসি কৰিব পাৰে জুলজিত এমএসসিৰ কাৰণে টোটেল সিট আছে 10টা গতিকে এইখিনি হ'ল এইবিলাক কলেজৰ সিটৰ সংখ্যা তাৰপিছত যদি আহোঁ তেতিয়াহ'লে আপোনালোকে নিশ্চয় ইয়াতে দেখা পাব ডক্টৰ অনিতা বৰুৱা কলেজ অফ এডুকেশ্যন আপোনালোকে এমএ এডুকেশ্যনত কৰিব পাৰিব অৰ্থাৎ এডুকেশ্যন সাবজেক্টত এমএ কৰিব পাৰিব টোটেল সিট আছে 60টা তাৰপিছত পাব আপোনালোকে গুৱাহাটী কমাৰ্চ কলেজত আপোনালোকে এমকম কৰিব পাৰে এমকমৰ কাৰণে সিট আছে 60টা আৰু এমবিএ কৰিব পাৰে আপোনাৰ এমবিএ কৰিবৰ কাৰণে সিট আছে 60টা তাৰপিছত হেণ্ডিক গাৰ্লছ কলেজত আপোনালোকে এছামিছত এমএ কৰিব পাৰিব সিট আছে 20টা এমএসসি বুটানীত এমএসসি কৰিব পাৰিব সিট আছে 8টা কেমিষ্ট্ৰিত এমএসসি কৰিব পাৰিব সিট আছে 15টা জুলজিত এমএসসি কৰিব পাৰিব সিট আছে 15টা ফিলছফিত এমএ কৰিব পাৰিব সিট আছে 30টা তাৰপিছত যদি তললৈ আহোঁ তেতিয়াহ'লে আপোনালোকে দেখা পাব জৱাহৰলাল নেহেৰু কলেজ অৰ্থাৎ জেএন কলেজ বুলিও কোৱা হয় ইয়াক এই জেএন কলেজত আপোনালোকে এছামিছত এমএ কৰিব পাৰিব তাতে সিট আছে 30টা এমএ বা এমএসসি কৰিব পাৰিব আপোনালোকে মেথামেটিক্স সাবজেক্টৰ কাৰণে সিট আছে 30টা তাৰপিছত পাব কেচি দাস কমাৰ্চ কলেজত আপোনালোকে এমকম কৰিব পাৰে সিট থাকিব 60টা তাৰপিছত কলিয়াবৰ কলেজতো আপোনালোকে এমকম কৰিব পাৰিব এমকমৰ কাৰণে সিট আছে 40টা তাৰপিছত ইয়াতে এমএ কৰিব পাৰিব এমএ এডুকেশ্যনৰ কাৰণে সিট আছে আপোনাৰ 25টা তাৰপিছত আহিব খাগৰিজান কলেজত এমএ এছামিছত এডমিশ্যন ল'ব পাৰিব অৰ্থাৎ এছামিছত এমএ কৰিব পাৰিব তাতে সিট আছে 25টা তাৰপিছত আপোনালোকে ইয়াতে দেখা পাইছে 14 নম্বৰত দেখা পাইছে নাম LGB ইণ্টাৰনেশ্যনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ আৰু এই LGB ৰিজনেল ইনষ্টিটিউট অফ মেণ্টেল হেল্থ ইয়াতে আপোনালোকে এমএসসি নাৰ্ছিং কৰিব পাৰিব সাইকিয়াট্ৰিক নাৰ্ছিং তাতে টোটেল সিট আছে 20টা তাৰপিছত মাষ্টাৰ্ছ ইন মেডিকেল লেবৰেটৰী চায়েন্স যেটো ক্লিনিকেল বায়োকেমিষ্ট্ৰি হয় তাতে সিট আছে 5টা তাৰপিছত মেডিকেল মাইক্ৰোবায়োলজিত মাষ্টাৰ কৰিব পাৰে ইয়াতে সিট আছে 5টা তাৰপিছত হিমেটলজি এণ্ড ব্লাড বেংকিঙত আপোনালোকে মাষ্টাৰ ডিগ্ৰী ল'ব পাৰে ইয়াতেও সিট থাকিব 5টা ইয়াৰ পিছত আছে মঙ্গলদৈ কলেজত আপোনালোকে এছামিছত এমএ কৰিব পাৰে সিট থাকিব 30টা
তাৰপিছত আছে নগাঁও GNDG কমাৰ্চ কলেজ ইয়াতে আপোনালোকে M.Com কৰিব পাৰে M.Com-ৰ কাৰণে টোটেল সিট আছে 60টা তাৰপিছত 17 নম্বৰত আপোনালোকে দেখা পাইছে নলবাৰী কলেজত এছামিছত MA কৰিব পাৰে তাতে সিট থাকিব 50টা আৰু ইংলিছত MA কৰিব পাৰিব ইয়াতে সিট থাকিব 20টা তাৰপিছত আহিব নলবাৰী কমাৰ্চ কলেজত আপোনালোকে M.Com কৰিব পাৰিব সিট থাকিব 50টা ইয়াৰ পিছত আহিব NEF কলেজত আপোনালোকে M.Com কৰিব পাৰিব M.Com-ৰ কাৰণে সিট আছে 50টা আৰু MA ছচিয়লজিত MA কৰাৰ কাৰণে সিট আছে 60টা ইয়াৰ পিছত আছে নেৰিম কমাৰ্চ কলেজত আপোনালোকে M.Com কৰিব পাৰে আৰু M.Com-ৰ কাৰণে সিট আছে 120টা গতিকে নেৰিম কমাৰ্চ কলেজত হিউজ সিট আছে M.Com-ৰ কাৰণে তাৰ পিছত এতিয়া আহিছো আপোনালোকে নগাঁও গাৰ্লছ কলেজত আপোনালোকে MA এছামিছ কৰিব পাৰে অৰ্থাৎ এছামিছত MA কৰিব পাৰিব 40টা সিট আছে তাৰপিছত জিওগ্ৰাফিত আপোনালোকে MA বা MSc কৰিব পাৰে ইয়াতে সিট আছে 20টা তাৰপিছত 22 নম্বৰত যদি আহো তেতিয়ালে আপোনালোকে ইয়াতে দেখা পাব পাণ্ডু কলেজত আপোনালোকে এছামিছত MA কৰিব পাৰে এছামিছত MA কৰাৰ কাৰণে আপোনাৰ সিট আছে 30টা বেংগলীত সাবজেক্টত MA কৰিব পাৰে সিট আছে 20টা ইকোনমিক্সত MA কৰিব পাৰে সিট আছে 20টা MA এডুকেশ্যনত MA কৰিব পাৰে সিট আছে 30টা জিওগ্ৰাফিত MA বা MSc কৰিব পাৰে সিট আছে 20টা হিষ্ট্ৰীত MA কৰিব পাৰে সিট আছে 25টা পলিটিক্যাল সায়েন্সত MA কৰিব পাৰে সিট আছে 20টা জুলজিত MSc কৰিব পাৰে জুলজিত MSc ৰ কাৰণে সিট আছে 22টা সো এইকেইটা হল পাণ্ডু কলেজৰ যি সিটৰ সংখ্যা আৰু কি সাবজেক্টত মাস্টাৰ ডিগ্ৰী ল'ব পাৰে সেই লিষ্ট তাৰ পিছত আহিছো পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত আপোনালোকে পলিটিক্যাল সায়েন্সত MA কৰিব পাৰে সিট আছে 20টা আৰু এছামিছত MA কৰিব পাৰে সিট আছে 30টা ইয়াৰ পিছত আহিছে প্ৰাগজ্যোতিষ কলেজটো বহুত কেইটা সাবজেক্টত মাস্টাৰ ডিগ্ৰী কৰিব পাৰি ইয়াৰে প্ৰথমতে আছে MA এছামিছত MA কৰাৰ কাৰণে সিট আছে 50টা ইকোনমিক্সৰ MA কৰিব পাৰে আপোনালোকে সিট পাব 20টা এডুকেশ্যনত MA কৰিব পাৰে সিট আছে 20টা মাস্টাৰ অফ টুৰিজম মেনেজমেন্ট MTM কোৰ্স এই টুৰিজম মেনেজমেন্টৰ মাস্টাৰ ডিগ্ৰীৰ কাৰণে আপোনালোকে সিট আছে 30টা জিওগ্ৰাফিত MSc কৰিব পাৰে জিওগ্ৰাফি MSc ৰ কাৰণে সিট আছে 15 জিঅলজিত আপোনাৰ মাস্টাৰ ডিগ্ৰীৰ কাৰণে সিট আছে MSc ৰ কাৰণে সিট আছে 10টা তাৰপিছত জুলজিত MSc কৰিব পাৰে জুলজিত MSc ৰ কাৰণে সিট আছে 10টা গতিকে এইকেইটা হল প্ৰাগজ্যোতিষ কলেজৰ সিটৰ সংখ্যা তাৰপিছত আহিব ৰঙিয়া কলেজত আপোনালোকে কি সাবজেক্টত MA কৰিব পাৰে চাই লওক ৰঙিয়া কলেজত আপোনালোকে বোটানীত MSc কৰিব পাৰে বোটানীত MSc কৰাৰ কাৰণে সিট আছে 10টা ইংলিছত MA কৰিব পাৰে সিট আছে 10টা এডুকেশ্যনত MA কৰিব পাৰে সিট আছে 15টা এছামিছত MA কৰাৰ কাৰণে সিট আছে 20টা সংস্কৃতত MA কৰাৰ কাৰণে সিট আছে 15টা এৰাবিকত MA কৰাৰ কাৰণে সিট আছে 25টা বড়ো ল্যাঙ্গুৱেজত MA কৰাৰ কাৰণে সিট আছে 20টা ইকোনমিক্সত MA কৰাৰ কাৰণে সিট আছে 20টা সো এইকেইটা হল ৰঙিয়া কলেজৰ সিটৰ সংখ্যা আৰু সাবজেক্ট ইয়াৰ পিছত আহিছে ৰূপহী কলেজত আপোনালোকে এৰাবিকত MA কৰিব পাৰে এৰাবিকত MA কৰাৰ কাৰণে সিট আছে 20টা সিপাজাৰ কলেজত MA কৰিব পাৰে এছামিছত সিট আছে 20টা আৰু ইংলিছত MA কৰিব পাৰে সিট আছে 30টা ইয়াৰ পিছত আহিছে সুৰেন দাস কলেজত আপোনালোকে পলিটিক্যাল সায়েন্সত MA কৰিব পাৰে তাতে সিট থাকিব 20টা ইয়াৰ পিছতে টিহু কলেজত MA এডুকেশ্যনত MA কৰাৰ কাৰণে সিট আছে আপোনাৰ 20টা আৰু হিষ্ট্ৰীত MA কৰাৰ কাৰণে সিট থাকিব 20টা ইয়াৰ পিছত আহিছিল THB কলেজত আপোনালোকে ইংলিছত MA কৰিব পাৰে ইংলিছত MA কৰাৰ কাৰণে THB কলেজত সিটৰ সংখ্যা আছে 30টা গতিকে এইখিনিয়ে হল এফিলিয়েটেড কলেজ গুৱাহাটী ইউনিভাৰ্সিটিৰ মাস্টাৰ ডিগ্ৰী থকা এফিলিয়েটেড কলেজ লগতে কোনকেইটা কলেজত আপোনাৰ কি সাবজেক্টত MA বা MSc কৰিব পাৰি লগতে ইয়াতে সিটৰ সংখ্যা কিমান আছে সেইখিনি আপোনালোকক জনালো আশা কৰো আপোনালোকে এইটো ভিডিঅ' পাই উপকৃত হ'ব যদি ভিডিঅ'টো ভাল লাগিছে ভিডিঅ'টো লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেলটো যদি আপোনালোকে সাবস্ক্ৰাইব কৰা নাই তেতিয়ালে এতিয়া মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিয়ক যাতে মই ইয়াৰ পৰৱৰ্তী সময়ত যিবিলাক ভিডিঅ' আপলোড কৰিম আপুনি যাতে সেই ভিডিঅ'বিলাক মিছ নকৰে যদি কিবা সুধিবলগীয়া নাই বা জানিবলগীয়া থাকে তেতিয়াহলে আপোনালোকে নিশ্চিতভাৱে কমেন্ট কৰক কমেন্টত মই আপোনালোকক ৰিপ্লাই দিবলৈ চেষ্টা কৰিম তদুপৰি যদি মোৰ হৈতে ব্যক্তিগতভাৱে কথা পাতিব খোজে তেতিয়াহলে ডেসক্ৰিপচন বক্সত আপোনালোকে মোৰ সোশ্যাল মিডিয়া হ্যান্ডেলছৰ লিংকবিলাক পাব তাতেও গৈ মোৰ হৈতে কথা পাতিব পাৰিব লগতে ডেসক্ৰিপচন বক্সত টেলিগ্ৰাম গ্ৰুপ চেনেল আৰু হোৱাটছএপ চেনেলৰ লিংক দি আছে
তাতেও গৈ আপোনালোকে জইন হ'ব পাৰে যাতে আপোনালোকে এটা নটিফিকেশ্যনো মিছ নকৰে গতিকে আজিৰ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যিসকলে শেষলৈ চালে সিহঁতক বহুত বহুত ধন্যবাদ জয় অসম জয় হিন্দ